ইটাভাটাত অপহৰণ পুৱা 5:30 বজাত খোৱাপাতি 6 বজাত সন্ধানহীন ৱাছিম হুছেইন নিখোজ হোৱাক লৈ ৰহস্য ডিমৰ ভলুকাগুৰিৰ ইটাভাটাত পুৱা নিখোজ হোৱা ৱাছিম হুছেইনৰ সন্ধান ওলাল সন্ধিয়া অজ্ঞাত লোকৰ এটা ফোন কলৰ আঁত ধৰি হাত ভৰি বান্ধি থোৱা অৱস্থাত পৰিয়ালে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰালে ৱাছিম হুছেইনক ল'ৰাজন ভাটাত নাই বুলি ইতিমধ্যে আমি গম পোৱাত আমাক ভাটাৰ মালিকে জনায় আৰু আমিও মৰাণ থানাক অৱগত কৰাৰ লগতে তেওঁলোকৰ মালিকৰ ঘৰটো ল'ৰাটোৰ ঘৰটো আমি অৱগত কৰিলোঁ 5 মাহ ধৰি দাদুল আহমেদৰ মালিকানাধীন ইটাভাটাত শ্ৰমিকৰ তদাৰকী কৰিছিল ৱাছিম হুছেইনে সেইটো ৱাছিমক পুৱা 5:30 বজাত খোৱাপাতিতে দেখিছিল ইটাভাটাৰ গাড়ী চালকে ৰাতিপুৱা মই ঠিক 5:30 মান বজাত শুই উঠিলোঁ উঠাৰ পাছত এতিয়া চাইছোঁ সি 5:30 বজালৈকে শুয়ে আছিলে মানে যোনজন ল'ৰা এতিয়া কিডনেপ হ'ল বুলি কৈছিলে চুনুকণ যাৰ নাম কিন্তু আধা ঘণ্টা পাছত হঠাৎ অন্তৰ্ধান হ'ল ৱাছিম হুছেইন ওৰফে চুনুকণ ৰাতিপুৱা 5:30 মান বজালৈকে সি ভাটাত আছে আমাৰ মানুহে দেখিছে তাৰ কিছু সময়ৰ পিছত মানে আমাৰ মানুহে মোক ফোন যোগেদি জনাই যে বোলে চুনুকণ বোলে ভাটাত নাইকিয়া ৱাছিম হুছেইন নিখোজ হোৱাৰ খবৰ পোৱা মাত্ৰকে মৰাণ থানাত এজাহাৰ দিলে ইটাভাটাৰ গৰাকী দাদুল আহমেদে কিন্তু কোনেও ক'তো বিচাৰি উলিয়াব নোৱাৰিলে ৱাছিম হুছেইনক কিন্তু ৰহস্যজনকভাৱে সন্ধিয়া পৰত ইটাভাটাত উপস্থিত হোৱা পত্নীক ফোনযোগে তিলৈ হাস্পতালৰ ওচৰত ৱাছিম পৰি থকাৰ খবৰ দিলে কোনো অজ্ঞাত লোকে সেই খবৰৰ আঁত ধৰিয়ে পৰিয়ালৰ লোকে হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে ৱাছিম হুছেইন ওৰফে চুনুকণক তিলৈৰ বোলে দলঙৰ ওচৰত হস্পিটেলৰ কাষত বোলে মানে এটা ল'ৰা বোলে ৰছী বান্ধি থকা অৱস্থাত বোলে পাইছে প্ৰথম কথা সেই ফোনটো কোনে কৰে মানে আমি নাজানো আৰু সেইটো ইনকুৱাৰীত মানে মই আমাৰ প্ৰশাসনকো অনুৰোধ জনাওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৱাছিম হুছেইন সম্প্ৰতি চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰক্ষীক ভাষ্য দিব পৰাকৈ ৱাছিম সুস্থ হৈ উঠিলেহে পোহৰলৈ আহিব ইটাভাটাৰ পৰা নিখোজ হোৱাৰ আঁৰৰ ৰহস্য মৰাণৰ পৰা ৰিকেশৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইটাভাটাত অপহৰণ পুৱা 5:30 বজাত খোৱাপাতি 6 বজাত সন্ধানহীন ৱাছিম হুছেইন নিখোজ হোৱাক লৈ ৰহস্য ডিমৰ ভলুকাগুৰিৰ ইটাভাটাত পুৱা নিখোজ হোৱা ৱাছিম হুছেইনৰ সন্ধান ওলাল সন্ধিয়া অজ্ঞাত লোকৰ এটা ফোন কলৰ আঁত ধৰি হাত ভৰি বান্ধি থোৱা অৱস্থাত পৰিয়ালে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰালে ৱাছিম হুছেইনক ল'ৰাজন ভাটাত নাই বুলি ইতিমধ্যে আমি গম পোৱাত আমাক ভাটাৰ মালিকে জনায় আৰু আমিও মৰাণ থানাক অৱগত কৰাৰ লগতে তেওঁলোকৰ মালিকৰ ঘৰটো ল'ৰাটোৰ ঘৰটো আমি অৱগত কৰিলোঁ 5 মাহ ধৰি দাদুল আহমেদৰ মালিকানাধীন ইটাভাটাত শ্ৰমিকৰ তদাৰকী কৰিছিল ৱাছিম হুছেইনে সেইটো ৱাছিমক পুৱা 5:30 বজাত খোৱাপাতিতে দেখিছিল ইটাভাটাৰ গাড়ী চালকে ৰাতিপুৱা মই ঠিক 5:30 মান বজাত শুই উঠিলোঁ উঠাৰ পাছত এতিয়া চাইছোঁ সি 5:30 বজালৈকে শুয়ে আছিলে মানে যোনজন ল'ৰা এতিয়া কিডনেপ হ'ল বুলি কৈছিলে চুনুকণ যাৰ নাম কিন্তু আধা ঘণ্টা পাছত হঠাৎ অন্তৰ্ধান হ'ল ৱাছিম হুছেইন ওৰফে চুনুকণ ৰাতিপুৱা 5:30 মান বজালৈকে সি ভাটাত আছে আমাৰ মানুহে দেখিছে তাৰ কিছু সময়ৰ পিছত মানে আমাৰ মানুহে মোক ফোন যোগেদি জনাই যে বোলে চুনুকণ বোলে ভাটাত নাইকিয়া ৱাছিম হুছেইন নিখোজ হোৱাৰ খবৰ পোৱা মাত্ৰকে মৰাণ থানাত এজাহাৰ দিলে ইটাভাটাৰ গৰাকী দাদুল আহমেদে কিন্তু কোনেও ক'তো বিচাৰি উলিয়াব নোৱাৰিলে ৱাছিম হুছেইনক কিন্তু ৰহস্যজনকভাৱে সন্ধিয়া পৰত ইটাভাটাত উপস্থিত হোৱা পত্নীক ফোনযোগে তিলৈ হাস্পতালৰ ওচৰত ৱাছিম পৰি থকাৰ খবৰ দিলে কোনো অজ্ঞাত লোকে সেই খবৰৰ আঁত ধৰিয়ে পৰিয়ালৰ লোকে হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে ৱাছিম হুছেইন ওৰফে চুনুকণক তিলৈৰ বোলে দলঙৰ ওচৰত হস্পিটেলৰ কাষত বোলে মানে এটা ল'ৰা বোলে ৰছী বান্ধি থকা অৱস্থাত বোলে পাইছে প্ৰথম কথা সেই ফোনটো কোনে কৰে মানে আমি নাজানো আৰু সেইটো ইনকুৱাৰীত মানে মই আমাৰ প্ৰশাসনকো অনুৰোধ জনাওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৱাছিম হুছেইন সম্প্ৰতি চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰক্ষীক ভাষ্য দিব পৰাকৈ ৱাছিম সুস্থ হৈ উঠিলেহে পোহৰলৈ আহিব ইটাভাটাৰ পৰা নিখোজ হোৱাৰ আঁৰৰ ৰহস্য মৰাণৰ পৰা ৰিকেশৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ